আমার লগত ইউটিউবার রাজীব দাস ভালো সবাই হয় আর জি বলে আমার লগত উপস্থিত আছে ইউটিউবার মনোজ দাস পাঠশালা এইখানে বিশিষ্ট ইউটিউবার আকাশ জ্যোতি তালুকদার আৰু তেখেতক বজালি জিলা নাগাৰা ঘৰ তৰফৰ পৰা এখন গামোচাৰে বৰণ ধৰিম আৰু বৰণ ধৰিব আমাৰ সদস্য প্ৰফুল্ল হালৈদেৱে আমাৰ লগত উপস্থিত আছে সদৌ অসম নাগাৰা ঘৰ কাৰ্যালয় সম্পাদক মানৱ সিঞ্জু মৌতমণিকাতে আৰু তেখেতক সম্পৰ্ক জনাব প্ৰফুল্ল হালৈ আমাৰ লগত উপস্থিত হৈছিলে নলবাৰী জিলাৰ সহ সম্পাদক মাননীয় শ্ৰীযুত মন্টু দাসদেৱ আৰু তেখেতক সম্পৰ্ক জনাব আমাৰ লগত উপস্থিত আছে অসমৰ এজন আগশাৰী পাৰ্থপ্ৰতীক তালুকদাৰ তেখেতকো বজালি জিলাৰ পৰা সম্পৰ্ক জনাব আৰু তেখেতক সম্পৰ্ক জনাব চিন্ময় দাসে আমাৰ মাজত উপস্থিত আছে পাৰ্থপ্ৰতীম দাস এজন নতুন প্ৰজন্মৰ আৰু তেখেতক সম্পৰ্ক জনাব ভূগোল সভাপতি দিবে এজন অসমৰ ভিতৰত এজন বিশিষ্ট নাগাৰাবাদক ৰাণা দাস আৰু তেখেতক সম্পৰ্ক জনাব অমৰজ্যোতি বৰফুকনে সম্বৰ্ধনা অনুষ্ঠান অলপ সময়ৰ কাৰণে খোলা ব্যৱস্থাৰে সম্বৰ্ধনা জনাব প্ৰফুল্ল হালৈ নমস্কাৰ বৰ্ণাশ্ৰী ৰিংকু কলিতা গাঁও বসন্ত মৰিতৰা ডাকঘৰ বসন্ত মৰিতৰা পূজা উত্তৰ বজালি থানা বাটাকাশী জিলা বজালি এইখিনি মই উপস্থিত আছো বজালি জিলাৰ সৰুপেটাৰ চামতিয়াপাৰাত আমি উপস্থিত আছো চিলাৰা ক্ষেত্ৰ বীৰ চিলাৰা ক্ষেত্ৰত উপস্থিত আছো আৰু আজি বজালি জিলা নাগাৰা নাম সংঘৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু এই প্ৰতিষ্ঠা দিৱসত আমাৰ লগত উপস্থিত আছে অসমৰ বিশিষ্ট নাগাৰা নামৰ পাঠক নাগাৰা নামৰ সূৰ্য শ্ৰদ্ধাৰ মাননীয় শ্ৰীযুত ৰামচৰণ ভৰালীদেৱ ছাৰ আপোনাক নমস্কাৰ জনাইছোঁ যিহেতু আপুনি বহুত কষ্ট কৰি আপুনি নলবাৰীৰ পৰা আহি আজি উপস্থিত হৈছে বজালিৰ সৰুপেটাত যোৱাকালি আপুনি নাম গাইছে আপুনি গোটেই ৰাতি কালি নাম গাইছে আৰু তথাপি আজি আপুনি আহি উপস্থিত হৈছে বজালিৰ সৰুপেটাত আপোনাৰ কেনেকুৱা লাগিছে অনুষ্ঠানটোক লৈ কি ক'ব মই আমাৰ সংবাদ মাধ্যমৰ সমূহ শিল্পীবৃন্দক মই সঁচাকৈ প্ৰণাম ৰাখিছোঁ আৰু লগতে প্ৰণাম ৰাখিছোঁ চামতিয়াপাৰাৰ চিলাৰা সংঘৰ সমূহ মানে কৰ্মকৰ্তা সমাজক প্ৰণাম জনাইছোঁ আজি তেখেতসকলৰ যিটো সংঘৰ যিটো তেওঁ আস্থা আচলতে বৰ লেখত ল'বলগীয়া এই আস্থাটো যাতে চিৰদিন জীয়াই থাকে তাকে মই কামনা কৰিছোঁ আৰু এই মই জানিছোঁ আজি যিখিনি ইয়াত মানুহ মই ইয়াত লগ পাইছোঁ
সঁচাকৈ যদি আস্থা নাথাকিলেহেঁতেন তেতিয়া ইমান মানুহ ইয়াত গোট নাথাকিলেহেঁতেন। গতিকে মই আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ এই চামতীয়াপাৰা ৰাইজৰ মানে মই মংগল কামনা কৰিছোঁ আৰু তেখেতসকলে যদি ইয়াতকৈ আৰু ডাঙৰ অনুষ্ঠান পাতিব পাৰে তাৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ আৰু সকলোকে প্ৰণাম জনাই সৰ্বেই ভৱন্তু সুখিনঃ, প্ৰভু সকলোকে সুখত ৰাখক, সৰ্বেই সন্তু নিৰাময়া, সকলো দিশৰ পৰা নিৰাময় হওক, সৰ্বেই ভদ্ৰাণী পশ্যতং, সকলোৰে অন্তৰত ভাল ভাল জাগক, মা কশ্চিৎ দুখ ভাৱে ওম শান্তি শান্তি বুলি কৈ সদৌসং নাগাৰা নামংঘৰ মানে উন্নতি কামনা কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। নমস্কাৰ। সংঘৰ তৃতীয় বাৰ্ষিক অধিৱেশনত আমাৰ লগত উপস্থিত আছে সদৌ অসম নাগাৰা নাম সংঘৰ সম্পাদক ডাঙৰীয়া আমাৰ লগত উপস্থিত আছে, শ্ৰদ্ধাৰ নিপন দত্ত কলিতাদেৱ। আপোনাক নমস্কাৰ জনাইছোঁ। যিহেতু আজি আপুনি সুদূৰ ৰঙিয়াৰ পৰা আহি উপস্থিত হৈছে বজালীৰ সৰুপেটাৰ চামতীয়াপাৰাত, বৰ্তমান আমি চিলাদাই ক্ষেত্ৰত উপস্থিত আছোঁ। আপোনাৰ কেনেকুৱা লাগিছে আজিৰ দিনটো? কি ক'ব? আজি মানে ইমান গৰম, এই গৰমৰ মাজত যিটো পৰিৱেশ, আচলতে এই অঞ্চলৰ ৰাইজৰ যিটো সহযোগিতা, যিটো উপস্থিতি, সঁচাই কল্পনা কৰিব নোৱাৰা পৰিৱেশ। আচলতে আমি সদৌ অসম নাগা নাম সংঘৰ অন্তৰ্গত যিটো বজালী জিলা নাগা নাম সংঘ, একেবাৰে নতুন অনুষ্ঠান, 3 বছৰ হ'ল তেখেতসকলৰ এই আমাৰ সংঘৰ অন্তৰ্ভুক্ত হৈ তেখেতসকল জিলা গঠন কৰাৰ, আৰু ৰাইজে যিটো সহযোগিতা জনাইছে এই বজালী জিলা নাগা নাম সংঘ। বজালী অঞ্চলত আমি যোৱাবাৰ আমাৰ সদৌ অসম নাগা নাম সংঘৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰিছিলোঁ শিঙাগড়ত, আৰু তাতো যথেষ্ট ৰাইজৰ সহযোগিতা পাইছিলোঁ। বজালীবাসী ৰাইজ সঁচাকৈ মৰমীয়াল, তাতোকৈ বেছি আনন্দ লাগিছে আজি। এতিয়া খেতিৰ সময়, এই খেতিৰ সময়ত প্ৰতিজন ব্যক্তিয়ে পথাৰৰ লগত কৃষিৰ লগত জড়িত, তথাপিতো আজি যিটো অনুষ্ঠান, এই অনুষ্ঠানটোত মই যিমান দূৰ গম পাইছোঁ এই অঞ্চলৰ ৰাইজে 100% সহযোগিতা কৰিছে। সহায়টো বেলেগ কথা, উপস্থিতি আৰু সহযোগিতা কৰিছে। যিমান দূৰ গম পাইছোঁ গোটেইখিনি খৰচ তেখেতসকলে বহন কৰিছে, আৰু যিসকল শিল্পী বিভিন্ন প্ৰান্তৰ পৰা, বিভিন্ন জিলা আঞ্চলিকৰ পৰা আহি উপস্থিত হৈছে সদৌ অসম নাগা নাম সংঘৰ তৰফৰ পৰা, সকলোকে সুন্দৰভাৱে মৰম কৰিছে, উৎসাহ যোগাইছে। আৰু অনাগত দিনত এনেকুৱা তেখেতসকলে প্ৰস্তাৱ আগবঢ়াইছে যে আপোনালোকে ৰাজ্যিকৰ অনুষ্ঠান আমাৰ ইয়াত দিয়ক। ইয়াততো গৌৰৱৰ কথা কি হ'ব পাৰে? এই অঞ্চলৰ ৰাইজৰ বাবে এটাই নমস্কাৰ জনাইছোঁ, প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ এই অঞ্চলৰ উন্নতি হওক, আৰু নাগা নামৰ যিটো আদৰ এই অঞ্চলৰ পৰা উদাহৰণ হৈ থাকক। ভৱিষ্যতে এই অঞ্চলত সদৌ অসম নাগা নাম সংঘ আৰু বিভিন্ন অনুষ্ঠান কৰিব বুলি আমি মনতে ভাবিছোঁ, আৰু প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ এই অনুষ্ঠান ইয়াত নিশ্চয় সুকলমে পাৰ হৈ যাব। আৰু অঞ্চলবাসী ৰাইজৰ যিটো উপস্থিতি, নাগা নামৰ যিটো প্ৰাণ, এনেকুৱা অনুষ্ঠান খুব কম পোৱা যায়। বজালীত আমি বিভিন্ন অনুষ্ঠান কৰিছোঁ, নাগা নামৰ পৰিৱেশন কৰিছোঁ, তাৰ ভিতৰত লেখত ল'বলগীয়া অনুষ্ঠান এই যিটো চামতীয়াপাৰা বজালী জিলাৰ নাগা নাম সংঘৰ যিটো 3য় বাৰ্ষিক অধিৱেশন, এটা লেখত ল'বলগীয়া অনুষ্ঠান। যি কি নহওক, আপোনাক এনেকৈ লগ পাই সঁচাই বহুত ভাল লাগিল। আপোনাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। হয় হয়, মোৰ ভাল লাগিল বেছিকৈ আকাশ তোমালোকক লগ পালোঁ, সংবাদ মাধ্যমৰ ব্যক্তিসকলক, ইউটিউবাৰসকলক, আৰু এই অঞ্চলৰ ৰাইজক লগ পাই বেছি ভাল লাগিল। এখেতসকলৰ যিটো মৰম, হয়তো নিজে যদি উপস্থিত নহ'লেও হয়, কোনোদিনে গমেই নাপালোঁ হয় এখেতসকল যে ইমান মৰমীয়াল। ধন্যবাদ। জয়তু নাগা নাম। 3য় বাৰ্ষিক অধিৱেশনত আমাৰ লগত উপস্থিত আছে বজালী জিলাৰ প্ৰাক্তন সম্পাদক ডাঙৰীয়া আমাৰ লগত উপস্থিত আছে, আপোনাক নমস্কাৰ জনাইছোঁ। আৰু আপুনি আজি বহুত দিন ধৰি অনুষ্ঠানটোৰ লগত লাগি আছিলে, আচলতে বহুত কষ্ট কৰি আজি অনুষ্ঠানটো সেইখিনি ৰূপত আজি আচলতে উপনীত হৈছে। আপুনি কি ক'ব, কেনেকুৱা লাগিছে? প্ৰথমতে ধন্যবাদ দিব লাগিব চামতীয়াপাৰাবাসী ৰাইজ, তেওঁলোকৰ যিটো আজিৰ এই অনুষ্ঠানটোৰ কাৰণে যিখিনি কষ্ট, যিখিনি সহায় হ'ল, এইখিনি আচলতে মই কি বুলি ক'ম আছে বিৰাট। তেওঁলোকে আচলতে বহুতখিনি কষ্ট কৰি এই অনুষ্ঠানটো পাতিছে সভাপতি সম্পাদকৰ লগতে, আৰু তাৰোপৰি বিশেষ কষ্ট হৈছে আমাৰ বজালী জিলাৰ সম্পাদক অমৰ বৰ্মন, তেখেতে নিজৰ ঠাইত তেখেতে গোটেই ৰাইজখিনি একত্ৰিত কৰি বৰ কষ্ট কৰি অনুষ্ঠান পাতিছে। মই অমৰ বৰ্মনক ধন্যবাদ জনাইছোঁ, লগতে ৰাইজক মই সেৱা জনাইছোঁ
ইমান আদৰেৰে এই অনুষ্ঠানটো ৰূপায়ণ কৰাৰ বাবে নিশ্চয় আপোনাক এনেকৈ লগ পাই বহুত ভাল লাগিল। বজালী জিলাৰ সৰুপেটাৰ অন্তৰ্গত চামতাপাৰা গাঁও আৰু মোৰ লগত উপস্থিত আছে বজালী জিলা নাগাৰা নাম সংঘৰ সম্পাদক ডাঙৰীয়া মোৰ লগত উপস্থিত আছে। আপোনাক আমি সুন্দৰ এটি অনুষ্ঠান অসমৰ বিভিন্ন প্ৰান্তৰ পৰা নাগাৰা নামৰ শিল্পী আহি উপস্থিত হৈছে। কেনেকুৱা লাগিছে আজিৰ দিনটো? মোৰ আচলতে বহুত কষ্ট হৈছে, কোনো ভাষাই নাই। প্ৰথমে মই ঢাকা জ্যোতি এণ্টাৰটেইনমেণ্ট অলপ ধন্যবাদ জনাইছোঁ। তেখেতে ইয়াত আহি আমাৰ অনুষ্ঠানত প্ৰচাৰ কৰাৰ কাৰণে, আৰু তাতো কৈ বহুত ভাল লগা কথা যে মোক আমাৰ সমাজৰ তৰফৰ পৰা ইমানখিনি সহায় কৰিছে, মই বহুত আনন্দ। লগতে আমাৰ সদৌ অসম নাগাৰা নাম সংঘৰ পৰা আমাৰ সভাপতি ডাঙৰীয়া চৌধাৰ ৰামচন্দ্ৰ ভালিদেৱ, নিপন দত্ত কলিতা, প্ৰণৱ মিলি বহুত 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 গৈছে, কি তোমাৰ ক'ব নোৱাৰোঁ, মানে আনন্দ লাগিছে, ৰাখা নাই। আচলতে অনুষ্ঠান বহুত ভাল লাগিছে, ইমান আনন্দিত আৰু এতিয়া ৰাতি কিবা আছে বিশেষ অনুষ্ঠান বৰ্তমান চলি আছে, চলি আছে বৰ্তমান। আৰু ইয়াৰ পিছত আৰু এটা দল আছে, তেখেতে হালৈ দল আছে, তেখেতে কিন্তু লেখত ল'বলগীয়া কথা এটা যে এনেকুৱা প্ৰগ্ৰেম এটা ইমান সুচাৰুৰূপে চলাই নিয়াৰ কাৰণে মোৰ আমাৰ যিখিনি আমাৰ ৰাইজৰ মানুহ বা আমাৰ যিখিনি আমাৰ বজালী সংঘৰ সদস্য, নাগাৰা নাম সদৌ অসম নাগাৰা নাম সংঘৰ সভাপতি সম্পাদক সমূহ সদস্যই ইমানখিনি সহায় কৰি মই বহুত আনন্দিত। আৰু এনেকুৱা অনুষ্ঠান এটা আকৌ মই আনিম বুলি বহুত তাৰে কামনা কৰি বহুত জনাইছোঁ। ঘৰৰ সৌজন্যত তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠান সুন্দৰকৈ পাৰ হৈ গ'ল আজিৰ দিনটো। আজিৰ দিনটো আচলতে কেনেকুৱা লাগিছে? ভাবিব নোৱাৰি, জীৱনত এনেকুৱা অনুষ্ঠান আৰু দেখা নাই। আজি দেখি হয়তো আচৰিত আহিছে আৰু ইমানবোৰ পাঠক আমি যে দেখিম সকলোতো ভবা নাছিলোঁ, একেলগে দেখিছোঁ। তাৰ কাৰণে তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু বজালী নাগাৰা নাম সংঘকো ধন্যবাদ জনাইছোঁ। তেখেতসকলে আমাৰ ইয়াত অনুষ্ঠানটো পাতি আমি যিখিনি চেষ্টা কৰিলোঁ আমাৰ ৰাইজৰ বহুত সহযোগিতা কৰা বুলি শুনিছোঁ, ৰাইজৰ সহযোগত কৰিছোঁ। আচলতে ৰাইজে আমাক সহায় কৰিছোঁ, তাৰ বিনিময়ত আমি অলপ সহায় কৰি এই অনুষ্ঠানটো চলাই নিছোঁ। ঠিক আছে, আপোনাৰ লগ পাই ভাল লাগে, ধন্যবাদ জনাইছোঁ।